আমাৰ গোটেই অসমৰ যে স্পেচিয়েল ৰিভিজন চলি আছে স্পেচিয়েল ৰিভিজনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা আসাম ইলেকশ্যন কমিশ্যনে যে স্পেচিয়েল ৰিভিজন অসমত চলাই আছে তাত আমি বহুত আভুৱা দেখা পাইছোঁ ৰাইজৰ বহুত কমপ্লেইন প্ৰত্যেকটো সমষ্টিত হাজাৰ হাজাৰ ব্যক্তিৰ নামত কমপ্লেইন কৰা হৈছে বহুত বুথ কমিটিত আমি এনেকুৱা এটা কমপ্লেইন পালোঁ যে এজন ব্যক্তিয়ে জীৱিত ব্যক্তিক মৃত বুলি 100জন 150জন মানুহৰ নামত কমপ্লেইন কৰিছে একজন মানুহে আৰু এটা বিশেষ ৰাজনৈতিক দলৰ কৰ্মীবিলাকে এইটো কৰি আছে আৰু মানুহক হাৰাশাস্তি কৰিবলৈ এই যে স্পেচিয়েল ৰিভিজনৰ এইটো যে আভুৱা থাকি গ'ল এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় উইদাউট ৰাইট টু ভোট দেয়াৰ ইজ ন' ডেমক্ৰেচি আৰু ৰাইট টু ভোট ইজ এ ফাণ্ডামেণ্টেল ৰাইট ভোট দিব পৰাটো এটা মৌলিক অধিকাৰ হয় আমি 200 বছৰ ব্ৰিটিছৰ শাসনত থাকি আমাৰ পূৰ্বপুৰুষে বহুত কষ্ট কৰি স্বাধীনতা আনি আমাক সাকসেসফুল এটা গণতন্ত্ৰ বনোৱাত আমাক গিফ্ট হিচাপে দি গৈছে আজিৰ নৱপ্ৰজন্মই আমি যদি এজন ভোটাৰে আনজন ভোটাৰৰ এগেইনষ্টত ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিবলৈ ভুৱা কমপ্লেইন দি ভোট অধিকাৰ কৰ্তন কৰিব বিচাৰে সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় তো এইটো আপোনাৰ আমাৰ সকলোৰে দায়িত্ব আছে আমি যিসকলৰ নামত ভুৱা কমপ্লেইন এতিয়া হৈ আছে স্পেচিয়েল ৰিভিজনত বিশেষকৈ মই আপোনালোকক এক্সাম্পল হিচাপে মোৰ ফেচবুক পেজতো মই লিখিছোঁ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ ভাওৰাগুৰি অঞ্চলৰ মান্দাৰপাৰা বুলি এটা আছে 46 নং এটা বুথ চেণ্টাৰ আছে পৰ্বতজোৰা LICৰ আণ্ডাৰত 5 নং পৰ্বতজোৰা LICৰ নম্বৰ আণ্ডাৰত তাতে দুইজন ব্যক্তিয়ে 146 মানুহৰ এগেইনষ্টত কমপ্লেইন কৰিছে তেখেতসকলে মৃত বুলি কিন্তু আউট অফ 146 মানুহে জীৱিত আৰু যোন মানুহে কমপ্লেইন কৰিছে নামটো নলওঁ মই তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমি নাজানো আমি কমপ্লেইন দিয়া নাই আমাৰ ব্লেংক সিগনেচাৰ লৈ পেলাই এই কমপ্লেইনটো কৰা হৈছে বুলি তেখেতসকলে স্বীকাৰ কৰিছে আৰু এফিডেভিটত লিখি দিছে তো তেনেকুৱা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেনেকুৱা বহুত উদাহৰণ পালোঁ সেইটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় ভাৰতৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় এতিয়া গণতন্ত্ৰৰ যে মৌলিক অধিকাৰ এইটো হ'ল ৰাইট টু ভোট ইয়াৰ ওপৰত যদি আক্ৰমণ চলে তেনেহ'লে আপুনি আমি সকলোৱে থিয় হ'ব লাগিব গতিকে আমি আমাৰ অধিৱেশনত সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি এইবিলাক মাইল প্ৰেক্টিচেছ হৈ আছে চিৰিয়াছ এলিগেশ্যনছ আহি আছে এটেক অন ফাণ্ডামেণ্টেল ৰাইট অন ডেমক্ৰেটিক ইনষ্টিটিউশ্যন অন ডেমক্ৰেচি এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিছোঁ এইবিলাক যাতে ভুল নকৰে হিষ্ট্ৰিক এটা ব্লাণ্ডাৰ হ'ব এইটো যাতে নকৰে এজন নাগৰিকে আনজন নাগৰিকৰ প্ৰতি বৈষম্যমূলক আক্ৰোশমূলক এইবিলাক যদি একশ্যনটো লয় এইটো ভাল নহ'ব এইকাৰণে খন্তেকীয়া বেনিফিটৰ কাৰণে লং টাৰ্ম বেনিফিটটো আমি হেৰুৱাব নালাগে আপোনালোকে সকলোৱে জানে যে আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বা সাউথ এছিয়ান কাণ্ট্ৰিজবিলাকত এতিয়া কোনো ছাকচেছফুল ডেমক্ৰেচি হৈ থকা নাই বাংলাদেশৰ অৱস্থাটো বেয়া তাতে গণতন্ত্ৰ এতিয়া নাই পাকিস্তানৰ অৱস্থা বেয়া ছাকচেছফুল ডেমক্ৰেচি নহয় শ্ৰীলংকাত কি হ'ল আপোনালোকে জানে নেপালত ৰিচেণ্টলি জেনজি মুভমেণ্ট হ'ল ভূটানত এতিয়াও ফুল প্লেজেড ডেমক্ৰেচি হোৱা নাই ম্যানমাৰত এতিয়াও কোনো তেনেকুৱা ডেমক্ৰেচি আমি ইষ্টাব্লিছ কৰিব পৰা নাই গতিকে ভাৰতে সাৰাউণ্ডেড বাই ফেইল্ড ডেমক্ৰেচি তো আমি ইয়াতে যদি ছাকচেছফুল এটা ডেমক্ৰেচি হৈ আছোঁ এতিয়া তো এজ এ ৰ'ল মডেল আমি এইবিলাক মেল প্ৰেক্টিচেছবিলাক এলাউ কৰিব নালাগে অতি সোনকালে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দায়িত্ব লৈ পেলাই এই যে ভুলবিলাক হৈছে এইটো শুধৰণি কৰি 10 তাৰিখ ফেব্ৰুৱাৰীত যেহেতু ফাইনেল ইলেক্টৰেল ৰোলটো ওলাব 10 তাৰিখৰ আগতে এই মিষ্টেক্সবিলাক কাৰেকশ্যন কৰিব লাগে ইয়াত আমি UPPLৰ প্ৰত্যেকজন কৰ্মীয়ে প্ৰত্যেকটো বুথত প্ৰত্যেকটো আমাৰ সমষ্টিত আমি সহায় কৰিবলৈ ওলাই যাম আৰু তেনেকৈ যদি এজন ব্যক্তিৰ এগেইনষ্টত তেনেকুৱা কৰা হয় তাৰ বিৰুদ্ধে আমি থিয় হ'ম এইটো আমাৰ সিদ্ধান্ত 3 নম্বৰ সিদ্ধান্তটো হ'ল আমাৰ আপোনালোকে সকলোৱে কষ্ট পালে ৰিচেণ্টলি 19 তাৰিখ আমাৰ জানুৱাৰীত যে কাৰিগাঁৱত মানে ভাইলেন্স হৈ গ'ল এই ভাইলেন্সত আনফৰ্চুনেটলি দুজন ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল চিকনা ৰাজা বিস্মিত আজি তেখেতৰ শ্ৰাদ্ধও আছিলে তাৰপিছত আমাৰ সুনীল মুৰ্মু বুলি দুইজন ব্যক্তি নিজৰ বহুমূলীয়া জীৱন হেৰুৱাব লগা হ'ল এইটো বহুত আনফৰ্চুনেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহায়ত অসম চৰকাৰৰ সহায়ত 2020 চনৰ পৰা 2025 চনলৈকে যে চৰকাৰ চলিল ইয়াতে আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ 40-50 বছৰ হিংসাৰ দাবানল চলাৰ পিছত
প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিছিলোঁ। কিন্তু আমি কি দেখিলোঁ, এতিয়া চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ক'তবা কোকৰাঝাৰত মাওইছে বম ফুটালে, তাৰপিছত মাওইছক গুলিয়াই মাৰিলে, তাৰপিছত সিদিনাখন দেখা পালে যে টাউনত কোনোবা ডিসেবল মানুহক বা মেণ্টেলি ৰিটাৰ্ডেড মহিলাক ধৰ্ষণ কৰাৰ পিছত মছজিদ আক্ৰমণ কৰা হ'ল, বা ভাৰতীয় ন্যায় সংহিতাৰ 163 ইম্প'জ কৰিব লগা হ'ল। তাৰপিছত এনেকুৱা কমিউনেল টেনশ্যন আমাৰ কোকৰাঝাৰ টাউনৰ মাজতে হৈ গ'ল। এতিয়া কাৰিগাঁৱত আমাৰ বড়ো আৰু সান্থালৰ মাজত যি আননেচেচাৰী এটা টেনশ্যন আমি দেখা পালোঁ, সেইটো বহুত ভাল কথা নহয়। বহুত বছৰ পিছত আকৌ মানুহ ৰিলিফ কেম্পত থাকিব লগা হ'ল, হাজাৰ হাজাৰ মানুহ, প্ৰায় 3000 মানুহ ৰিলিফ কেম্পত থাকিব লগা হ'ল। মানুহৰ ঘৰ জ্বলিল, বহুত টেনশ্যনত ভুগি আছে। ছ'চিয়েল মিডিয়াত এতিয়াও এজনে আনজনক আক্ৰমণ চলাই আছে। সেইবিলাক আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে ভাল নহয়, য'ত বেলেগ জাগাত মানুহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতি আছে, মানুহ মংগল গ্ৰহত মাটি কিনি আছে। আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়াও যদি ধনুৰ তীৰ লৈ পেলাই ইয়াতে যুদ্ধ কৰি থাকে, আমি ক'ত থাকিম, ক'ত যাম, আমাৰ ভৱিষ্যতটো কি হ'ব? গতিকে যে আমাৰ পলিটিকেল লিডাৰশ্বিপ আছে, পলিটিকেল লিডাৰশ্বিপৰ ফেইলিয়াৰৰ কাৰণে এইটো হৈছে। কোনো দায়িত্ব নলয়, এইটোৰ মালিক মই নহয় বুলি গা এৰা দিয়া এটা মনোভাৱ, এইটো ঠিক নহয়। এতিয়া কোন হয় মালিক? মানুহে ভোট দি পেলাই তেখেতসকলক চৰকাৰত বহুৱালে, তেখেতসকলক ক্ষমতাটো দিলে, তাৰপিছত যদি কোনো বস্তুৰে মালিক নহয় বুলি কয়, আলুৰ দাম বাঢ়িলেও মালিক নহয়, তেখেতে কোনোবা ভাইলেন্স হ'লে বোলে ইয়াৰ মালিক তেখেত নহয়, কোনোবা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'লে ইয়াৰ মালিক নহয়, তো মালিকটো কোন হয়? এতিয়া চৰকাৰটো কোনে চলাই আছে? বহুত বছৰ পিছত আমি চৰকাৰ চলোৱাৰ পিছত UPPL-এ 2020 চনৰ পিছত সব আৰ্মি কেম্পবিলাক বন্ধ হৈ গৈছিল। কোনো আৰ্মি পাৰ্চনেল ইয়াতে নাছিলে, সব বেৰেকত গুচি গৈছিল। আমাৰ গোটেই BTR-ত এজনো আমি আৰ্মি পাৰ্চনেল দেখা নাপালোঁ। সেইদিনাখন আকৌ এবাৰ আৰ্মিক মাতিব লগা হ'ল, আৰ্মিৰ ফ্লেগ মাৰ্চ হ'ল। আৰ্মি হ'ল বৰ্ডাৰটো ছিকিউৰ কৰাৰ কাৰণে, মানে বিৰোধী ৰাষ্ট্ৰবিলাকৰ লগত, শত্ৰু ৰাষ্ট্ৰবিলাকৰ লগত যুদ্ধ কৰাৰ কাৰণে। নিজৰ নাগৰিকৰ এগেইনষ্টতে আৰ্মি ব্যৱহাৰ কৰিব লগা হোৱাটো বহুত মানে আনফৰ্চুনেট। কাৰোবাৰ কাৰণে জকিং হ'ব পাৰে, ভাইলেন্স হৈ থাকিলেও হাঁহি হাঁহি মিডিয়া প্ৰেছ মিট দি আছে, এইবিলাক মানে ভাল লক্ষণ নহয়। চেঞ্জ হ'বলৈ হৈছে, পৰিৱৰ্তন হওক, আৰু ৰাইজে বুজি পাব লাগিব। ইমান ইনচেনচিটিভ, ইমান মানে কোনো লিডাৰশ্বিপ নলয়, কোনো দায়িত্ব নলয়, গা এৰা দিয়া মনোভাৱ, এইবিলাক যদি পলিটিকেল লিডাৰশ্বিপ লয়, শাসনৰ ভাৰত থাকে, তেনেহ'লে আমাৰ অঞ্চলৰ ভৱিষ্যতটো মানে ভাল নহ'ব। এইটোৱে আমি কনফাৰেন্সত আলোচনা কৰিছোঁ। আৰু আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি, সম্প্ৰীতি, মিলাপ্ৰীতি সকলো দিশত কাম কৰিবলৈ আমি এটা সিদ্ধান্ত লৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে দেখা পাইছে, বড়ো অবড়োৰ ৰাজনীতি আমাৰ ইয়াতে আছিল। বড়ো অবড়োৰ ৰাজনীতি হৈ আমি দুবাৰ MP হেৰুৱাব লগা হৈছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL চৰকাৰ চলিছিল, বড়ো অবড়োৰ ৰাজনীতি আমি চৰকাৰত আনি আমি তেখেতসকলক ইনক্লুচিভ এটা পলিটিক্স খেলি তেখেতসকলক স্পেচ দি অবড়ো ৰাজনীতিটো আমি শেষ কৰি দিছিলোঁ। আৰু 2024 চনৰ যে MP ইলেকশ্যন, বড়ো অবড়ো আমি সকলোৱে মিলি পেলাই ভাল এজন MP আমি নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে আমি নৱেম্বৰত আমি যিহেতু নিৰ্বাচন আহি আছে, UPPL হিচাপে আমি সকলো যে আমাৰ চিট আছে, উইথ ফুল মাইট, উইথ ফুল কেপাচিটি, ফুল ষ্ট্ৰেংথ আমি BTCৰ ভিতৰে বাহিৰে ইলেকশ্যন খেলিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু অন এলায়েন্স মেটাৰ এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছোঁ। এম্পাৱাৰ্ড কমিটিয়ে আমি এলায়েন্স কৰিম নকৰিম, কাৰ লগত এলায়েন্স কৰিম, কাৰ লগত লগ লাগে আমি ইলেকশ্যনটো খেলিম, 10-15 ডেজৰ ভিতৰত তেখেতসকলে আমাক যাতে পাৰ্টিবিলাকৰ লগত আলোচনা বিলোচনা কৰি আমাক ইয়াতে যাতে মাৰ্গদৰ্শন কৰে, আমাক যাতে সিদ্ধান্ত ল'ব পৰা এটা পৰ্যায়ত উপনীত হোৱাৰ কাৰণে তেখেতসকলে ৰেকমেণ্ডেশ্যন দিব পাৰে, তাৰ কাৰণে এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছোঁ। এই এম্পাৱাৰ্ড কমিটিত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আৰু UPPL-ৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খা উগৰা ব্ৰহ্ম, আমাৰ অনাৰেবল MP ৰাজ্যসভা আৰু ৱৰ্কিং প্ৰেচিডেণ্ট ৰণগৰণ আৰ্জাৰী, আৰু আমাৰ BTCৰ বিৰোধী দলপতি শ্ৰী খাম্পা বৰগয়াৰী, লোকসভা সাংসদ জয়ন্ত বসুমতাৰী, আমাৰ BTC এছেম্বলিত UPPL-ৰ চিফ হুইপ উইলছন হাজদা ডাঙৰীয়া, আৰু আমাৰ ফৰ্মাৰ BTCL স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়াক মানে এই এম্পাৱাৰ্ড কমিটিৰ মেম্বাৰ হিচাপে আমি গঠন কৰি পেলাই সকলো দল মানে সকলো ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা বিলোচনা কৰি এলায়েন্স মেটাৰত আমাৰ UPPL দলক সাজেশ্যন আৰু ৰেকমেণ্ডেশ্যন দিবলৈ এটা এম্পাৱাৰ্ড কমিটি গঠন কৰি দিছোঁ। তো ঘাইকে এই 4টা আমাৰ ৰেজলিউশ্যন মানে পাব্লিক কনজাম্পশ্যনৰ কাৰণে আপোনালোকৰ জৰিয়তে
পাব্লিক কনজাম্পশ্যনৰ কাৰণে আজি প্ৰেছ বাৰ্তাৰ জৰিয়তে জনোৱা হ'ল আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে আমাৰ যেহেতু আমি 5 বছৰ চৰকাৰ চলালো আমাৰ 15টা সমষ্টি যে 15টা সমষ্টিটো আমি আমাৰ টেনিয়ৰত যে ডিলিমিটেশ্যন হৈছিল এই ডিলিমিটেশ্যনৰ সময়ত আমি বিটিআৰত 15টা সমষ্টিটো বনাই আনিবলৈ সক্ষম হৈছিল ইউপিপিএল আমাৰ ইয়াতে 11টা আছিল পাৰ্সিয়েল কিবা কিবি আছিল ফুল প্লেজেড 15টা সমষ্টি আমি ইউপিপিএল বিটিআৰ অঞ্চলত এমএলএ এছেম্বলিটো আমি ডিলিমিটেশ্যনৰ সময়ত আনিবলৈ সক্ষম হৈছিল তো 15টা সমষ্টিটো আমাৰ ফুল সুইং প্ৰিপাৰেচন চলি আছে কাম কৰি আছে তাৰ বাহিৰেও আমাৰ বিটিআৰৰ বাহিৰত বহুত কেইখন আসনত আমাৰ প্ৰিপাৰেচন চলি আছে ক্যান্ডিডেট স্ক্ৰিনিং প্ৰসেস আমাৰ চলি আছে আৰু আমি যেহেতু ৰাজনৈতিক দল আৰু আঞ্চলিক ৰাজনৈতিক দল আৰু এটা আমাৰ মৌলিক অধিকাৰ হয় আমাৰ 126টা সমষ্টি আছে অসমত তো 126টা সমষ্টিত আমাৰ যত আমি কন্টেস্ট কৰিব ইচ্ছা তাতে আমি কন্টেস্ট কৰিব পাৰিম এজ অন টুডে এক্সাক্ট নাম্বাৰ আপোনালোকক মই ক'ব নোৱাৰিম কিন্তু আমাৰ প্ৰিপাৰেচন বিটিআৰ বাহিৰৰ এছেম্বলি কনষ্টিটিউট বিলাকৰটো চলি আছে চাওক আমাৰ এনডিএৰ লগত এলায়েন্স 2020 চনৰ পৰা 2025 চনলৈকে বিটিআৰত আছিল আপোনালোকে দেখা পালে যে বিটিআৰৰ নিৰ্বাচনটো আমি বিজেপি আৰু ইউপিপিএল বেলেগ বেলেগ খেলিছো যেহেতু কমিটমেন্টটো আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে আছিল এতিয়া 2021 চনত আমাৰ অসম চৰকাৰ গঠন কৰাত ইউপিপিএলে অংশগ্ৰহণ কৰিছিল এনডিএ হিচাপে তো সেই কমিটমেন্টটো আমাৰ 2026 চনৰ নিৰ্বাচনলৈকে আছে এতিয়া বিয়ন্ড 2026 যদি কিবা এৰেঞ্জমেন্ট কৰিব লাগে হেতু আলোচনা বিলোচনা কৰাৰ মাজত হে হ'ব এজ অন টুডে আমাৰ তেনেকুৱা একো আলোচনা বিলোচনা হোৱা নাই অফিচিয়েল আমাৰ একো আলোচনা বিলোচনা হোৱা নাই আৰু তেনেকুৱা আমাৰ কোনো ডিসিশন হোৱা নাই গতিকে আমি এনডিএ থাকিম না থাকিম মানে এটো যেহেতু এতিয়াও সময় আছে আমাৰ কমিটমেন্ট টু টিল দি ইলেকশন 2021 চনৰ পৰা 2026 চনৰ ইলেকশন লৈকে আমি কমিটমেন্ট দিছিলো এই কমিটমেন্টটো আমাৰ থাকিব তাৰ পিছত কি হ'ব হেতু আমি আজি ক'ব নোৱাৰো মই আপোনাক কৈছো অলৰেডি এম্পাৱাৰ্ড কমিটি গঠন কৰি দিয়া হৈছে as per the recommendations of the empowered committee we will take the decisions দাদা চাওক অলপ মানে ৰাজনীতি কৰিলেও ইমান পাতল ৰাজনীতি কৰাটো ঠিক নহয় আজি ৰাজনীতি কৰা মানে কি সমাজ আৰু দেশৰ নেতৃত্ব বহন কৰা দেশ সেৱা কৰা সমাজ সেৱা কৰা আজি চৰকাৰত বিপিএফ বহিছে ইউপিপিএলে বহা নাই তো তেখেতসকলে তেনেকৈ ব্লেম গেম কৰি কিমান আৰু পলিটিক্স খেলিব বিচাৰিছে তেখেতসকলে চৰকাৰত আছে তেখেতসকলৰ অল দি এপাৰেটাছেছ অফ দ্য গভৰ্ণমেণ্ট ইট ইজ উইথ দি বিপিএফ ইউপিপিএলৰ লগত নাই মেণ্ডেটটো বিপিএফক দিছে আজি যদি ইউপিপিএলৰ দিনত কিবা ভাইলেন্স হ'ল হয় মানুহ মৃত্যু হ'ল হয় আমি কি বিপিএফক ব্লেম দি পেলাই খাট হাৰিব পাৰো নেকি এটো নোৱাৰে এটো বিপিএফ ইউপিপিএলৰ নহয় আজি ধৰি লওক অসম চৰকাৰ কোনবা পাৰ্টিয়ে চলাই আছে ভাৰত চৰকাৰ কোনবা চলাই আছে এটো বিৰোধী গালি দি পেলাই আপুনি হেক কৰিব নোৱাৰে গতি বিপিএফে কাৰিগাঁও ভাইলেন্সৰ কাৰণে যদি ইউপিপিএলক জগৰীয়া কৰিছে ইয়াতকে হাস্যকৰ একো নাই আৰু মই ভাবো ৰাইজ বুজি পায় ৰাইজে সব এইবিলাক সিদ্ধান্ত ল'ব যথা সময়ত মানে সিদ্ধান্তটো ল'ব আৰু বিশেষকৈ মই অনুৰোধ কৰিব বিচাৰিছো আমাৰ বিটিআৰৰ মুৰব্বী যি সিএম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰকে বহুত সিনিয়ৰ বহুত জানা ব্যক্তি হয় 5 বাৰ তেখেতে সিএম হল যেতিয়া 2 বছৰ 2003 পৰা 5 লৈকে নমিনেটেড সিএম তেখেত হল 2005 চনৰ পৰা 20 চনলৈকে হল আকৌ এতিয়া এবাৰ পাইছে 5 বাৰ হল তো হিষ্ট্ৰীত তেখেতে কেনেকৈ কিবা কৰিব বিচাৰিছে আজি তেখেতসকলৰ হাতত সব পাৱাৰ আছে সব ৰিসোৰ্সেস আছে ইয়াত ভাইলেন্স হৈছে মানুহ মৃত্যু হল মানুহ ৰিলিফ কেম্পত থাকিব লগা হল ইয়াতো যদি কিবা কমেডিৰ স্কোপ পাইছে কিবা হাস্যকৰ কথা ক'বলৈ স্কোপ পাইছে তেনেহলে মই ভাবো ইট ইজ এ ভেৰি ইৰেসপন্সিবল পলিটিক্স ইট ইজ এ ভেৰি নেগেটিভ পলিটিক্স আৰু ভেৰি ডিস্ট্ৰাকটিভ পলিটিক্স বিটিসিত এসআর হলে নহয় হাগ্ৰাম মহিলা সাৰে কি ক'ব বিটিসিত এসআর নহয় যদি যোৱাকালিও হিয়াৰিং চলি আছে আজিও চাগে হিয়াৰিং হৈছে হাজাৰ হাজাৰ মানুহ হিয়াৰিঙত যাব লগা হৈছে তো তেনেকৈ যদি একদম পাতল কথা যদি তেখেতে কয় যে ইচ্ছা কৰিলে এসআর বন্ধ কৰি দিব ইচ্ছা নকৰিলে মানে স্পেচিয়েল ৰিভিজন কন্টিনিউ কৰিব এইটো বহুত ইৰেসপন্সিবল হয় তেখেতে হিদিনাখন 29 তাৰিখত ক'লে যে এসআর নহব বুলি 30 তাৰিখত আকৌ হিয়াৰিং চলি আছে এটো কেনে কথা তো হিয়াৰিংটো বন্ধ কৰাই দিয়ক
আমিতো ভাল পাম এছাৰ যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বন্ধ কৰিব পাৰে বা বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাব পাৰে তেনেহ'লে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কংগ্ৰেচুলেট জনাম আমি ধন্যবাদ জনাম আমি ভাল পাম কিন্তু এছাৰৰ নামত এটা ছেকশ্যনৰ ছ'চাইটিৰ এটা ছেকশ্যনে যে ইমান কষ্ট পাই আছে ইমান ঠাণ্ডাত গৰীব দুখীয়া মানুহবিলাক নিজৰ পইচা খৰচ কৰি হিয়াৰিঙত যাব লগা হৈ আছে তেখেতসকলৰ নামত কমপ্লেইন চলিছে তেখেতসকলে নিদ্ৰাহৰণ কৰিছে শুব নোৱাৰে ৰাতি নাম কৰ্তন হ'ব নেকি ভোট দিব নোৱাৰিম নেকি জীৱিত ব্যক্তিক মৃত বুলি ঘোষণা কৰিব নেকি বহুত তেনেকুৱা ৰাইজৰ মাজত প্ৰশ্ন আছে ইয়াৰ মাজত হঠাৎকৈ ওলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমান সিনিয়ৰ পলিটিচিয়ান আৰু তেখেতে ইমান ৰেছপন্সিবল পজিশ্যনত বিটিআৰৰ CMৰ পজিশ্যনত বহি ইমান পাতল এটা ষ্টেটমেণ্ট দিব পাৰে মই এছআৰ বন্ধ কৰাই দিলোঁ কিন্তু এছআৰটো বন্ধ হোৱা নাই আপোনালোকে দেখা পালে আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখা পালোঁ যোৱাকালিও যে মানুহ হিয়াৰিঙত গৈ আছে সব জায়গাত গতিকে তেখেতে তেনেকুৱা মিছা কথা ভুৱা প্ৰচাৰ কৰি পেলাই ৰাইজৰ সমৰ্থন যদি বুটুলিব খুজিছে সেইটো বহুত নিন্দাজনক আৰু সেইটো আমি নিন্দা কৰিছোঁ